হাই গাইজ, মই আৰু খুৰীমাই বনোৱা আপোনালোকে ৰেচিপিবিলাক দেখিয়ে থাকে আৰু আজি বনাব বাই। তো বলক আজি বাৰ হাতেৰে খাম ন মজা। আজি বায়ে বনাব আমাৰ পোলাও চিকেন আৰু আজি মোৰ ৰেষ্ট, সেইকাৰণে ভাবিছোঁ আজি বাক দেখাম বাই কেনেকৈ বনাই পোলাও চিকেন। প্ৰথম তাইৰ হাতেৰে চিকেন পোলাও, তো বহুত এক্সাইটেড হৈ আছে, তো দেখা হ'ব। বা আৰু এয়া চিকেনখিনি মেৰিনেট কৰি আছে, টেষ্টিকৈ বনাব। মানে মই এনেকৈ মেৰিনেট কৰি আজিলৈকে চিকেন বনোৱাই নাই। এইজনী মোৰ বা লুকাই আছে মানে তাই। আৰু বায়ে এয়া পোলাও বহাই দিলে, পিঁয়াজ বহাই দিছে। এইবাৰ পিঁয়াজ যোগাৰ কৰি লৈছে। এইফালে পোলাওৰ কাৰণে চাউলখিনি ৰান্ধি আছে। ৰান্ধি থাকা দিয়া দে, ৰান্ধা ভাজা ধুনীয়াকৈ ভাজিবা দেই। পোলাও বনাবতো সকলোৱে জানেই, ৰেচিপি দিব নালাগে। আৰু মই নাজানো বাৰু, আমাৰ বায়ে জানে। মোবাইলত ৰিলছত মই নাজানো নিজেই পোলাও বনাব, তাইৰ পৰা শিকি আছোঁ আজি আৰু চাই চাই। চাওক গাইজ, আজি মানে মই বনাই আছোঁ কাৰণে তাই মানে মোক বাচনখিনি ধুই দিলে আৰু মানে। আৰু ময়ো তোমাক কিমান সহায় কৰোঁ, মৰম কৰোঁ, সেইটো কথা কোৱা আকৌ। কিয় ময়ো তোমাক বনাই দিওঁ, বনালে মানে কি আৰু সাজ বাচনবিলাক ধুই দিওঁ ন। সঁচাকৈ ভগৱান আছে। মই আজি ৰাতিপুৱাও ধুই দিছিলোঁ তোমাক, তুমি অকলে অকলে বনাই থাকা বুলি। আজি এতিয়া ময়ো তুমি বনাই অ'কে অ'কে অ'কে। আৰু ইফালে বাহে মাংস বনালে, কি হ'ব তাইহে জানে আৰু দেই। নাজানো আৰু কি বনাইছে, খাব লাগিব আৰু হোৱাৰ পিছত। চাওক, তাইৰ পঢ়া পাতি মানে অলপো হেৰি নাই। কি যে কৰি আছে ই, চাওকচোন। বাবু তুমি নপঢ়া নেকি? তুমি নপঢ়া নেকি? তুমি এইবিলাক কি কৰি আছা? এইটো কোনে খাব? তুমি তুমি খাবা? তুমি কি বনাইছা বাবু? চিকেন মছলা? তুমি মোবাইলটোত কিয় মাৰি আছা? আহা বোলা 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 বোলা। মোবাইলটোত কিয় দিয়া? খতম। এতিয়া বোলে বাবুৱে শাক বাচন ধুব। ধুবা? আৰু বাৰ এয়া পোলাও চিকেন ৰেডি। আৰু এয়া ধুনীয়াকৈ প্লেটত উলিয়াই লৈছোঁ। এয়া চাওক, খাবলৈ চাগে টেষ্টিয়ে হ'ব, নাজানো আৰু খাই চোৱাৰ পিছতহে গম পাম। কেনেকুৱা লাগিছে বাৰু খাবলৈ? কিমান মজা? জানিছোনে? জানিছা? খাবা? খাবি দে।